নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 9 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ ভোট গ্ৰহণৰ পূৰ্বে কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা কৰা হৈছে আজি দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ভোট গ্ৰহণৰ পূৰ্বে কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা এবাৰ নিৰ্বাচনী ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা কৰা হৈছে মাত্ৰ কিছু সময়ৰ পাছতে ভোট গ্ৰহণ আৰম্ভ কৰা হ'ব আৰু তাৰ পূৰ্বেই কেইটামান ঘণ্টা পূৰ্বে ভয়ংকৰ ঘটনাত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে আমিৰ আলী মৃতদেহ ককিলামুখ মথাউৰিৰ ওপৰত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ব্ৰেকিং নিউজ আমিৰ আলী ডেকৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ভোট গ্ৰহণৰ পূৰ্বেই যোৰহাটত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে সোধা পোছাৰ বাবে এজনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বেই ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এটা খবৰ হৈছে ৰাজ্যৰ সন্দেহজনক ভোটাৰৰ অভিযোগক লৈ খষ্টম হৈছে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া প্ৰমাণ পালে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা জাৰি কৰা হৈছে সংবাদ আৰু সামাজিক মাধ্যমত সন্দেহজনক ভোটাৰ অসমলৈ অহাৰ অভিযোগত এই নিৰ্দেশ নিৰ্বাচনী প্ৰক্ৰিয়াত বিশ্বাস ৰাখিবলৈ জনসাধাৰণলৈ আহ্বান মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ জনাইছো পৰৱৰ্তী খবৰ আজি ভোট গ্ৰহণৰ দিন আৰু আজি নিশা ৰঙা নদীত টকাৰ খেল আৰম্ভ হৈছিল টকা ভোট গ্ৰহণৰ পূৰ্বে নিশা ৰাজ্যত টকাৰ খেল আৰম্ভ হৈছিল ৰঙা নদীত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে যোৱা নিশাই কাণ্ড সংঘটিত হৈছে ৰঙা নদীত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ পত্নীয়ে টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে ৰঙানদী সমষ্টিৰ ভয়ংকৰভাৱে নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা হৈছে ৰাইজে জবাবদিহি কৰিছে জয়ন্ত খাউণ্ডৰ পত্নীক ঘটনা সন্দৰ্ভত আটক হৈছে জয়ন্ত খাউণ্ডৰ পত্নী জোনমণি দেৱী খাউণ্ড ভোট গ্ৰহণৰ পূৰ্বে নিশা ৰাজ্যত টকাৰ খেল ইফালে আন এটা প্ৰান্তত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈ থকাৰ পাছতে কংগ্ৰেছৰ দলীয় সভা নিশাৰ দৃশ্য ৰাজ্যত কঠোৰ নিৰ্বাচনী বিধিৰ মাজতো কংগ্ৰেছৰ দলীয় সভা অনুষ্ঠিত হৈছে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ উপস্থিতিত আয়োজিত হৈছিল সভা কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াৰ উপস্থিতিত আয়োজিত হৈছিল সভাৰ শ বিজেপি কৰ্মী আবদ্ধ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়াক নাজিৰা সমষ্টিত কংগ্ৰেছৰ সভাক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এটা বিগ ব্ৰেকিং দেৱব্ৰত শইকীয়াই পুলিং এজেণ্টক ফৰ্ম বিতৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে আমগুৰি এটা বিবাহ ভৱনত অনুষ্ঠিত হৈছিল সভাখন ৰাজ্যত কঠোৰ নিৰ্বাচনী বিধিৰ মাজতো কংগ্ৰেছৰ দলীয় সভা জনাইছো পৰৱৰ্তী খবৰ ষ্টেচনত এতিয়া লাগিছে হাহাকাৰ ষ্টেচনত হাজাৰ হাজাৰ মিয়া ভোট দিবলৈ অহা মিয়াৰ ভিৰ নিশা দেখিবলৈ পোৱা গৈছে বৰপেটাত এটা ব্ৰেকিং নিউজ নিশাও ৰেল ষ্টেচনত হাজাৰ হাজাৰ মিয়া নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ হাজাৰ হাজাৰ মিয়া স্বগৃহত উপস্থিত হ'বলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ষ্টেচনত একমাত্ৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মিয়াৰ ভিৰ ব্ৰেকিং নিউজ বৰপেটা ৰোড ৰেলৱে ষ্টেচনত বহিৰাজ্যৰ পৰা অহা লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ খবৰ ডিমাপুৰ অৰুণাচল প্ৰদেশ কাৰ্বি আংলঙত থকা লোক আহিছে ভোট দিবলৈ নিশা ৰেল ষ্টেচনত হাজাৰ হাজাৰ মিয়া গুৰুত্বপূৰ্ণ খবৰ নিশাও ৰেল ষ্টেচনত হাজাৰ হাজাৰ মিয়া একমাত্ৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ মিয়াৰ ভিৰ ডাঙৰ খবৰ বৰপেটা ৰোড ৰেলৱে ষ্টেচনত বহিৰাজ্যৰ পৰা অহা লোকৰ ভিৰ কৰা পৰিলক্ষিত হৈছে
এখেতসকল ডিমাপুৰ অৰুণাচল প্ৰদেশ কাৰ্বি আংলঙত বিভিন্ন ক্ষেত্ৰত কৰ্মৰত আছিল সেইসকলে নিজৰ ভোট দিবলৈ এতিয়া স্বগৃহত উপস্থিত হ'বৰ কাৰণে নিশা ষ্টেচনত ভিৰ কৰা পৰিলক্ষিত হৈছে আন এটা খবৰ হৈছে পূৰ্বৰ সলনি হৈছে সকলো নিয়ম ৰাজপথলৈ বাহন লৈ অহাৰ পূৰ্বে মন কৰক কেইবাটাও কথা এটা ডাঙৰ খবৰ এই মুহূৰ্তত দেশৰ টোল গেটত কৰ পৰিশোধৰ নিয়ম এতিয়া খাল সলনি কৰা হৈছে আপুনি বাহন লৈ ওলাওতে আপুনি এইসমূহ নিয়ম মানি চলক আপুনি 10 বাৰ চিন্তা কৰক কিয়নো টোল গেটত এতিয়া টোল টেক্স পৰিশোধ কৰাৰ নিয়ম খাল সলনি কৰা হৈছে নগদ ধনেৰে টোল টেক্স পৰিশোধ কৰিব নোৱাৰিব এতিয়াৰ পৰা কেছ মাধ্যমেৰে টোল টেক্স পৰিশোধ হ'ব বন্ধ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কেছ মাধ্যমেৰে এতিয়া আপুনি টোল টেক্স পৰিশোধ কৰিব নোৱাৰিব ইউপিআই বা ফাষ্টেগৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব আপুনি টোল টেক্স কৰিব পাৰিব যদিহে আপোনাৰ ফাষ্টেগ নাই ভৰিব লাগিব অতিৰিক্ত ধন গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ইউপিআইৰ জৰিয়তে পেমেণ্ট কৰিলে আপুনি অতিৰিক্ত ধন ভৰিব লাগিব কোৱা হৈছে যে আপুনি যদিহে 100 টকা হলে আপোনাৰ টোল কৰ যদি 100 টকা হৈছে তেন্তে আপুনি ইউপিআই পেমেণ্ট কৰিলে আপুনি কৰিব লাগিব 125 টকা পেমেণ্ট অৰ্থাৎ আপোনাৰ টোল কৰ 100 টকা হলে দিব লাগিব 125 টকা ডাঙৰ খবৰ এই মুহূৰ্তত 10 এপ্ৰিলৰ পৰা প্ৰতিখন টোল গেটত প্ৰযোজ্য হ'ব এই নতুন নিয়ম পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰিছে নতুন নিয়ম 10 এপ্ৰিলৰ পৰা টোল গেটত প্ৰযোজ্য নহ'ব নগদ ধন জনাইছো পৰৱৰ্তী খবৰ ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতিৰ মাজতে কিম জং উনৰ একশন আৰম্ভ কোৰিয়াত ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে ব্ৰেকিং নিউজ ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতিৰ ঘোষণাৰ পাছতে আন এটা ডাঙৰ খবৰ আহি পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতিৰ ঘোষণাৰ পাছতে ডাঙৰ খবৰ কিম জং উনে নিক্ষেপ কৰিছে মিসাইল ব্ৰেকিং নিউজ মিসাইল নিক্ষেপ কৰি শক্তি দেখুৱাইছে কিম জং উনে লগে লগে কোৰিয়াত জাৰি কৰা হৈছে এলাৰ্ট গুৰুত্বপূৰ্ণ খবৰ লগে লগে কোৰিয়াত এলাৰ্ট জাৰি কৰা হৈছে আৰু বেলিষ্টিক মিসাইল নিক্ষেপৰ পাছতে দক্ষিণ কোৰিয়াত হাহাকাৰ গুৰুত্বপূৰ্ণ খবৰ বেলিষ্টিক মিসাইল নিক্ষেপৰ পাছতে দক্ষিণ কোৰিয়াত হাহাকাৰ লাগিছে দক্ষিণ কোৰিয়াৰ সেনাৰ দাবী দ্বিতীয় দিনৰ বাবে কিমে পৰীক্ষা কৰিলে মিসাইল দুটা দিনত সম্পূৰ্ণ বেলিষ্টিক মিসাইলৰ পৰীক্ষণ পেয়াৰিং সিউলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে লগে লগে দক্ষিণ কোৰিয়াৰ ব্লু হাউচত আয়োজন উচ্চ স্তৰীয় বৈঠক মিসাইল পৰীক্ষণে সংযুক্ত ৰাষ্ট্ৰ পৰিষদৰ নিয়ম উলংঘা কৰাৰ দাবী উত্থাপন হৈছে ইয়াঙৰ পৰা এনে উচতনিমূলক পৰীক্ষণ বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে গুৰুত্বপূৰ্ণ খবৰ জাপানৰ উপকূলীয় সেনা বাহিনীয়ে প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য নিক্ষেপৰ 10 মিনিটৰ পাছতে সাগৰত পৰিছিল মিসাইলটো আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাই যদিও টকিঅত সাধাৰণ জনতাৰ হাহাকাৰ লগে লগে জাপানৰ জৰুৰীকালীন বিভাগ হৈ পৰিছে সষ্টম কিম জং উনৰ নিৰ্দেশত পূৰ্বেও জাপানৰ সাগৰত পৰিছিল মিসাইল বিধ্বংসী ক্ৰুজ মিসাইল সফল পৰীক্ষণ কৰিছিল উত্তৰ কোৰিয়াই নিজ কন্যাৰ সৈতে মিসাইল পৰীক্ষণৰ কাম কাজ নিৰীক্ষণ কৰিছিল কিমে 5000 টনৰ যুদ্ধ জাহাজৰ পৰা বিধ্বংসী মিসাইল পৰীক্ষণ কৰিছিল প্ৰায় 3 ঘণ্টা ধৰি সমুদ্ৰ পৃষ্ঠৰ ওপৰত পৰীক্ষণ হৈছিল ক্ৰুজ মিসাইলৰ সমুদ্ৰ পৃষ্ঠটো যে দপাব পাৰে তাৰে উদাহৰণ বিশ্বক দিছিল কিমে কিম জং উনৰ কন্যা কিম জু এ হ'ব পাৰে উত্তৰাধিকাৰী 13 বছৰীয়া কন্যাক কাখত বহুৱাই বিশ্বক শক্তি দেখুৱাইছিল কিমে ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতি ঘোষণাৰ পাছতে এক ডাঙৰ খবৰ আহি পৰিছে খবৰ হৈছে জৰাজীৰ্ণ অৱস্থাত থকা এইটো এটা ভোট কেন্দ্ৰ আপুনি ভালদৰে মন কৰক ভোট বাংলানে
ভোট কেন্দ্ৰ ধৰিবই নোৱাৰি আজি এই ভোট কেন্দ্ৰতে চলিব ভোট গ্ৰহণ খৰুপথাৰৰ পানজান গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নম্বৰ মৰাজান গাঁৱত অৱস্থিত এই ভোট কেন্দ্ৰক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে একেবাৰে জৰাজীৰ্ণ তিন পাত ফুটি এনেদৰে হুৰাহুৰে পানী বাগৰিছে এই কেন্দ্ৰটোৰ ভিতৰলৈ আৰু এই কেন্দ্ৰটোত হ'ব আজি ভোট গ্ৰহণ তেতিয়া প্ৰশ্ন উত্থাপন হৈছে ভোট বাংলা নে ভোট কেন্দ্ৰ ধৰিবই নোৱাৰি য'ত আজি অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া খৰুপথাৰ পানজান গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নম্বৰ মৰাজান গাঁৱত অৱস্থিত হৈছে এই ভোট কেন্দ্ৰটো তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে জনাইছো পৰৱৰ্তী খবৰ ইৰানৰ বিৰুদ্ধে যুদ্ধ বিৰতি ঘোষণাৰ পাছতে আমেৰিকাৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে এয়া ট্ৰাম্পৰ পূৰ্ণ আত্মসমৰ্পণ আখ্যা একাংশ সাংসদৰ ডনাল্ড ট্ৰাম্পৰ পদত্যাগৰ দাবী 85 জনকৈ সাংসদৰ ট্ৰাম্পৰ মানসিক অসুস্থতাক ক্ষমা কৰিব ডনাল্ড ট্ৰাম্পৰ মানসিক সুস্থতাক লৈ প্ৰশ্ন 25 নম্বৰ সাংবিধানিক সংশোধনী ব্যৱহাৰ কৰি ডনাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণৰ দাবী উত্থাপন হৈছে আগতে খবৰ এবাৰ পৱন খেৰাৰ গ্ৰেপ্তাৰৰ ভয় অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পৱন খেৰা এটা ব্ৰেকিং নিউজ জেললৈ যোৱাৰ ভয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পৱন খেৰা অসম আৰক্ষীৰ পৰা ৰক্ষা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে পৱন খেৰা যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা আৰু অসম আৰক্ষীয়ে বিগত দুদিন ধৰি পৱন খেৰাক বিচাৰি চলাইছে অভিযান মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছপৰ্টক লৈ ভুৱা অভিযোগ আনিছিল পৱন খেৰাই ব্ৰেকিং নিউজ অৱশেষত লুকাই লুকাই ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেৰা গুৰুত্বপূৰ্ণ খবৰ জেললৈ যোৱাৰ ভয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ পৱন খেৰা অসম আৰক্ষীৰ পৰা ৰক্ষা বিচাৰি ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল পৱন খেৰা যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে পৱন খেৰা জনাইছো পৰৱৰ্তী খবৰ ৰাজ্যত এক লাজ লগা ঘটনা সংঘটিত হৈছে এবাৰ ধিঙত মিয়াৰ অতিশয্যত বলি হৈছে খিলঞ্জীয়া মহিলা ধিঙত মিয়াৰ আতিশয্যৰ বলি হৈছে খিলঞ্জীয়া মহিলা অকালীন ইংগিত দিয়াৰ লগতে শ্লীলতা হানিৰো অভিযোগ উত্থাপন হৈছে এই নিকৃষ্ট কাণ্ডক লৈ তোলপাৰ ধিং অঞ্চল সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য এটা ব্ৰেকিং নিউজ এগৰাকী শিক্ষয়িত্ৰী বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে এই ভয়ংকৰ কাণ্ড ধিং নাৰী সুৰক্ষা সমিতিৰ কাষ চাপিছে ভুক্তভোগীয়ে ধিঙত মিয়াৰ আতিশয্যৰ বলি হৈছে খিলঞ্জীয়া মহিলা পৰৱৰ্তী খবৰটো হৈছে শ্ৰীভূমিৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৯,৪২,০০০ ভোটাৰে শ্ৰীভূমি জিলাৰ ৪টা বিধানসভা সমষ্টিত ভোটদানৰ বাবে জিলাখনৰ 1188টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ সামগ্ৰী লৈ ইতিমধ্যে গন্তব্যস্থানত উপস্থিত হৈ ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ বাবে সাজু হৈ পৰিছে কৰ্মীৰ দল আজি ৯,৪২,১১১টা ভোটাৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি জিলাখনৰ ৪৭ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব আৰু কিছু সময়ৰ পাছতে ৭ বজাৰ পৰা পুৱা ৫ বজালৈ ভোটদানৰ বাবে সম্পূৰ্ণ সাজু হৈছে জিলা প্ৰশাসন শান্তিপূৰ্ণ ন্যায্য আৰু মুক্ত ভোটদানৰ বাবে সমগ্ৰ জিলাখনৰ কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ বাবে সমগ্ৰ জিলাখনক 18টা জোন আৰু 93টা সেক্টৰত বিভক্ত কৰি কটকটীয়া নিৰাপত্তা ৰক্ষীৰ বেল্টৰ সৃষ্টি কৰা হৈছে 2,60,241 জন ভোটাৰে উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 14 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 2,85,846 জন ভোটাৰে 124 নম্বৰ দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ 15 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব একেদৰে 125 নম্বৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ 2,78,484 গৰাকী ভোটাৰে 9 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব
ইয়াৰ উপৰিও 126 নম্বৰ ৰামকৃষ্ণনগৰ বিধানসভা সমষ্টিৰ 9 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব সমষ্টিৰ ভোটাৰে। জনাইছো পৰৱৰ্তী খবৰ। ৰিণিকী ভূঞা শৰ্মাৰ নামত আমেৰিকাত আছে ভূঞা প্ৰপাৰ্টিজ লিমিটেড LLC কোম্পানী। পুনৰবাৰ অভিযোগ আনিছে পৱন খেৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে পৱন খেৰা। এক অজ্ঞাত স্থানৰ পৰা ভিডিঅ' প্ৰস্তুত কৰি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত পুনৰ খলকনিৰ সৃষ্টি কৰিছে পৱন খেৰাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে পৱন খেৰা। এক অজ্ঞাত স্থানৰ পৰা ভিডিঅ' প্ৰস্তুত কৰি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত পুনৰ খলকনিৰ সৃষ্টি কৰিছে পৱন খেৰাই। বিস্ফোৰক নিৰ্দিষ্ট ভিডিঅ'টোত পৱন খেৰাই অভিযোগ কৰে যে আমেৰিকাৰ ৱায়মিং ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত আৰু এটা কোম্পানী পঞ্জীয়ন হৈ আছে। উল্লেখযোগ্য যে কংগ্ৰেছ নেতা পৱন খেৰাই ৰাজহুৱা কৰা তথ্য অনুসৰি এই কোম্পানীটোৰ নাম ভূঞা প্ৰপাৰ্টিজ LLC। ৱায়মিং ৰাজ্যৰ চৰকাৰী ৱেবছাইটত থকা নথি পত্ৰ আৰু কোম্পানীটো বিচাৰি উলিওৱাৰ নিৰ্দেশনা সম্বলিত এটা ভিডিঅ' পৱন খেৰাই মুকলি কৰিছে। পৰিধানযোগ্য যে ইয়াৰ পূৰ্বে 5 এপ্ৰিলত পৱন খেৰাই ৰিণিকী ভূঞা শৰ্মাৰ নামত থকা আন এটা কোম্পানীৰ তথ্য ৰাজহুৱা কৰিছিল আৰু এতিয়া মহাবিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। সেই নিৰ্দিষ্ট ভিডিঅ'টোত পৱন খেৰাই অভিযোগ উত্থাপন কৰি কৈছে যে আমেৰিকাৰ ৱায়মিং ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ নামত আন এটা কোম্পানীত পঞ্জীয়ন হৈ আছে।